Hello class, let's start today's session with kingdom fungi. So, অসমীয়াত কি বুলি ক'ব ভেঁকুৰ ৰাজ্য. The unique kingdom of heterotrophic organism. So, they are unique হয়, সিহঁতি বেলেগৰ লগত তাহাঁতৰ একো মিল নাই, হ'লে they are unique হয় and কি হয় সিহঁতি heterotrophic organism. Heterotrophic মানে যি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে, অপপুষ্টি. Eukaryotic, unicellular or multicellular organism. So, ইহঁতি কি হ'ব eukaryotic হ'ব হ'লে সংকোষ কেন্দ্ৰীয় unicellular or multicellular organisms. Unicellular এককোষী or multicellular হ'ল আমাৰ বহুকোষী. They lack chlorophyll. The more closely and are more closely related to animals than plants. So, they lack chlorophyll. সিহঁতৰ chlorophyll pigmentটো নাথাকে and are more closely related to animal. যিবিলাক আমাৰ প্ৰাণীবিলাকৰ লগত সিহঁতি বেছিকৈ ৰিলেট কৰিব as compared to the plants. Plantsৰ লগত ইহঁতৰ ৰিলেশ্যনশ্বিপটো কম হয় বাট যিবিলাক এনিমেল কিংডমৰ মানে অৰ্গেনিজমছবিলাক সিহঁতৰ লগত সিহঁতৰ কানেকশ্যনটো বেছি দেখা পায়. They have a rigid cell wall composed of chitin and glucans. So already I think মই introductory এটা ক্লাছত তোমালোকক কৈছিলোঁ যে ফাঞ্জাই cell wall থাকে হয় correct ফাঞ্জাই cell wall থাকে but compositionটো আমাৰ plant cellৰ cell wallৰ লগত নিমিলে সিহঁতৰ cellulose নহয় সিহঁতৰ কি থাকিব chitin থাকিব আৰু glucans থাকিব chitin থাকাৰ কাৰণে সিহঁতৰ cell wallটো বা outer coveringটো কি হ'ব tough হ'ব it's very hard. Mode of nutrition, so pusti soa heterotrophic or saprophytic use complex organic compounds as source of energy and carbon. Heterotrophic গম পালে অপুষ্টি যোনে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে আৰু প্লান্টছৰ ওপৰত ডিপেণ্ড কৰে সেইবিলাকক ক'ম আমি হেট্ৰট্ৰফিক হ'লে or saprophytic মানে হ'ব মৃতজীৱী যি গেলা পচা বস্তুৰ পৰা নিজৰ খাদ্য সঞ্চয় কৰে. Use complex organic compounds such as compounds as the source of energy and carbon. Complex organic compounds যিবিলাক so ইহঁতি dead decaying organismsত যদি থাকে so তাৰ পৰা organic compounds বিলাক ল'ব আৰু কি হিচাপে ল'ব as the source of energy আমাক লাগিব for our survival and carbon. So carbon আমাৰ গোটেই চেলৰ কম্পজিশ্যনৰ কাৰণে কাৰ্বন নেচেচাৰী so সেইবিলাক ক'ৰপৰা পাব সিহঁতি from the dead decaying organic matters. Reproduction সিহঁতৰ প্ৰজনন কেনেকৈ হ'ব both asexual আৰু sexual হয়. Most of the fungi produce spores আৰু বেছিভাগে কি কৰিব spores বা ৰেণু produce কৰিব হ'লে thallus vegetative body of the fungi. So thallus to কি বুলি ক'ব অংগজ vegetative মানে কি হ'ব অংগজ হ'লে so vegetative body thallus মানে কি বস্তু এটা মানে গছ এজোপা এতিয়া কেনেকৈ বৃদ্ধি হয় গছজোপা ওপৰলৈ বৃদ্ধি হয় মানে দীঘলকৈ থিয়কৈ বাঢ়ি যায় যেতিয়া বস্তু এটা পথালিকৈ বাঢ়িব সেইটোক আমি ক'ম যে thallus. For example খেলাইবিলাক কি হয় পথালিকৈ সিহঁতি কি হয় বিয়পি যায় নে গোটেই জেগা এটাত so সেইটোক আমি ক'ম thallus organization সেইটো কি হ'ব ভেজিটেটিভ হয় মানে অংগজ হয় মানে কি হয় সেইটোত একো সিহঁতৰ মানে sexual reproductionৰ role বিশেষকৈ নাথাকে হ'লে next hypha long branching filamentous structure that is the main organ for vegetative reproduction. মই তোমালোকক ডায়াগ্ৰাম দেখুৱাম হাইফা কেনেকুৱা হয় হাইফাবিলাক কি হয় লং ব্ৰাঞ্চিং ফিলামেণ্টাছ ষ্ট্ৰাকচাৰ দীঘলীয়া ব্ৰাঞ্চিং মানে এনেকুৱা ডালৰ নিচিনা হ'ব আৰু ফিলামেণ্টাছ হ'লে কি হ'ব ডেট ইজ দ্য মেইন অৰ্গেন ফৰ ভেজিটেটিভ গ্ৰোথ অংগজ মানে তোমালোকৰ বৃদ্ধিৰ কাৰণে অংগজ বৃদ্ধিৰ কাৰণে কি হ'ব হাইফাবিলাক মেইন অৰ্গেন হ'ব ক্লিয়াৰ নেক্সট আহিব মাইচেলিয়াম the mass of branching filamentous hyphae often underground. So hypha মানে এডাল যদি তেনেকুৱা ব্ৰাঞ্চ থাকে হেডালক আমি হাইফা বুলি কওঁ আৰু একেলগে যদি এখিনি হাইফি থাকে আমি একেলগে মাইচেলিয়াম বুলি কওঁ হ'লে septum কি হ'ব যিটো আমাৰ cell wall division between the hyphae of a fungus. So যদি সিহঁতৰ মাজত হাইফিডাল কি কৈছিলোঁ মই এনেকুৱা ইলংগেটেড হয় লং হয় দীঘল হয় so যদি হাইফে মাজত যদি সিহঁতৰ কিবা ভাগ থাকে তেতিয়াহ'লে আমি কি বুলি ক'ম তাক septum বুলি ক'ম হ'লে আৰু যদি কোনো ধৰণৰ ভাগ নাথাকে তেতিয়াহ'লে aseptum বুলি ক'ম so septum আৰু aseptum হ'ল হাইফিটো তোমালোকৰ অসমীয়াত ক'ব অনুসূত্ৰ মাইচেলিয়ামটো হ'ব সূত্ৰপুঞ্জ হ'লে হাইফি আৰু মাইচেলিয়াম
আৰু থেলাছ বা থেলোফাইটা যিবিলাক ইহঁতি থেলোফাইটা হয় মানে সমাংগদেহী ইহঁতৰ তুমি একো মানে অংগবিলাক মানে পৃথক পৃথককৈ তোমালোকে আইডেণ্টিফাই কৰিব নোৱাৰা বোলে এইকেইটা হাত এইকেইটা ভৰি তেনেকুৱা একো নাথাকে বা ধৰি লোৱা এয়া পাত আছে সিহঁতৰ কাণ্ড আছে শিপা আছে তেনেকুৱা ভাগবোৰ নাথাকে মানে চ' সেই তেনেকুৱা যিবিলাক অৰ্গেনাইজেশ্যন হ'ল য'ত আমি বডি পাৰ্টছবিলাক ডিষ্টিংক্ট কৰিব নোৱাৰোঁ ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰোঁ সেইবিলাকক আমি কি বুলি ক'ম সেইবিলাকক আমি ক'ম থেলোফাইটা বা অসমীয়াত ক'ব সমাংগদেহী চ' ইয়াত চোৱা তোমালোকৰ যিটো ডায়েগ্ৰাম দেখিছা তাত চোৱা ইয়াত দুটা ফাঞ্জাই দেখুৱাইছে যিডাল একদম এনেকুৱা এডাল আছেনে সেইকেইডাল চোৱা এডাল যিবিলাক ব্ৰাঞ্চ সেইকেইডালক কি বুলি কৈছে হাইফা বুলি কৈছে দেখিছানে কেইবাডালো হাইফা লগ লাগি পেলাই দীঘলীয়াডাল হৈছে নে যিডাল ডাঙৰডাল হৈছে নহয় সেইডালক আমি কি বুলি ক'ম মাইচেলিয়াম বুলি ক'ম ওপৰৰ হাইফাডালত চোৱা মাজত কিছুমান ভাগ আছে চেল ৱালৰ কিছুমান ভাগ আছে হয়নে চ' সেই ফাঞ্জাইডালক আমি কি বুলি ক'ম চেপ্টেড হাইফি কেলে কাৰণ সিহঁতৰ মাজত ভাগ আছে কিছুমান আৰু যদি তেনেকুৱা ভাগবোৰ নাথাকে মাজত যদি কোনো ধৰণৰ ডিভিজন নাথাকে তেতিয়াহ'লে আমি ক'ম চিনোচাইটিক অৰ এচেপ্টেড ফাঞ্জাই ক্লিয়াৰ হ'ল হাইফি চ' এইকেইটা হৈ গ'ল আমাৰ জেনেৰেল একাউণ্ট অফ ফাঞ্জাই এটা কথা দেই মই তোমালোকক কৈছোঁ যে ফাঞ্জাই চেল ৱালত কাইটিন থাকে দিছ ডাজ নট মিন ডেট সিহঁতৰ চেলুলোজ কম্পজিশ্যন নাথাকে সিহঁতৰ কাইটিনো থাকিব চেলুলোজো থাকিব বাট কাইটিনৰ এমাউণ্টটো বেছি হয় কাইটিনৰ কম্পজিশ্যন বা কাইটিনৰ পাৰ্চেণ্টেজটো গোটেই চেল ৱালৰ গাঁথনিটোত কাইটিনৰ পাৰ্চেণ্টেজটো বেছি হ'ব আৰু চেলুলোজৰ কম হ'ব ক্লিয়াৰ চ' ইহঁতি কি হ'ব বুলি কৈছিলোঁ আৰু চেপ্ৰফাইটিক হ'ব হ'লে মৃতজীৱী হ'ব পাৰে আৰু কিছুমান কি হয় চিম্বায়টিকো হয় চিম্বায়টিক মানে কি হ'ব সহজীৱী মানে একেলগে থকা হ'লে দুটা অৰ্গেনিজিম থাকিব দুটা জীৱ থাকিব দুইটা জীৱই ইটোৱে আনটোক নিজৰ নিউট্ৰিশ্যন গ্ৰহণ কৰিবলৈ নিজৰ পুষ্টি গ্ৰহণ কৰিবলৈ সহায় কৰিব তেনেকুৱাবিলাকক আমি কি বুলি ক'ম সহজীৱী বুলি ক'ম চিম্বায়টিক বুলি ক'ম নেক্সট আহিব তোমালোকৰ ৰিপ্ৰডাকশ্যন ইন ফাঞ্জাই বহুত দৰকাৰী হয় চোৱা ৰিপ্ৰডাকশ্যনটো ফাঞ্জাই ৰিপ্ৰডাকশ্যনটো ইটছ ভেৰি মানে তোমালোকৰ বহুত পইণ্টছ আছে কিছুমান সৰু সৰু যিবিলাক মনত ৰাখিব লাগিব চোৱা both asexual and sexual means of reproduction যৌন অযৌন দুইটাই ধৰণৰ প্ৰজনন হ'ব সিহঁতৰ asexual reproduction is by production of spores so asexual reproduction যিটো অযৌন প্ৰজনন কেনেকৈ হ'ব by production of spores কিছুমান spores বা কিছুমান ৰেণুৰ গঠনেদি আমাৰ spore মানে অযৌন প্ৰজনন হ'ব হ'লে তেনেকুৱা উদাহৰণ কিছুমান ধৰি লোৱা স্প'ৰবিলাকৰ ইয়াত আছে তোমালোকৰ জু স্প'ৰ আছে কণী দিয়া আছে ওগনিয়াম আছে তেনেকুৱা ডিফাৰেণ্ট অইডিয়া আছে ক্লেমাইডো স্প'ৰ আছে তেনেকুৱা বিভিন্ন ধৰণৰ আমি কিছুমান স্প'ৰ্ছ পাম সেইবিলাক কি হ'ব বেলেগ বেলেগ কিছুমান ৰেণু হয় আৰু এই ৰেণুবিলাকে আমাৰ অযৌন প্ৰজননত সহায় কৰে চোৱা asexual reproduction is by the production of spores spores are single celled propagules which separates from the parent organism and gets dispersed কি হ'ব spore কি হ'ব ৰেণু কি হ'ব single cell propagule single cell মানে এটা কোষৰ এডোখৰ অংশ যেনিবা হ'লে cell propagule কি হ'ব which separate from the parent organism ফাংগাছ জোপা বা ভেঁকুৰটোৰ পৰা কি হ'ব সেই ৰেণুটো আঁতৰি আহিব আহি পেলাই সেই ৰেণুটোৰ পৰা আকৌ এটা মানে নতুন ভেঁকুৰৰ মানে গ্ৰ'থ কৰিব পাৰিব বা গজিব পাৰিব নতুন ভেঁকুৰ ফৰ্মেশ্যন হ'ব পাৰিব হ'লে Meiospores are produced after meiosis and are therefore called the sexually produced spores. Mitospores are mitotically produced spores and are called asexually produced spores. যিবিলাক meiospores, meiosis মানে কি জানো আমি যিটো আমাৰ it's a kind of cell division হয় না কোষ বিভাজন যিবিলাক তোমালোকে স্কুলত পঢ়ি আহিছিলা ইয়াতো আমি পঢ়িমগে পিছৰ চেপ্টাৰত সো মিয়োসিস আৰু মাইটোসিস দুটা টাইপৰ সেল ডিভিজন আছে কোষ বিভাজন আছে মিয়োটিক সেল ডিভিজনত আমি কি দেখো যে আমাৰ ক্ৰোমোজোম নম্বৰ আধা হৈ গৈছে হয়নে হ্ৰাসাত্মক বুলিও কয় আৰু মাইটোসিসটোত কি হ'ব আমাৰ ক্ৰোমোজোম নম্বৰ একেই থাকিব সমান্তৰাল তো দুটা ধৰণৰ আমাৰ কোষ বিভাজন আছে যিটো মিয়োসিসটো সাধাৰণতে আমি কোড পাম যিবিলাক আমাৰ মানে
জনন কোষবিলাকত সাধাৰণতে আমি মিঅটিক সেল ডিভিজন পাওঁ আৰু মাইটোটিক সেল ডিভিজন আমাৰ যিবিলাক বডি সেলছবিলাক যিবিলাক আমাৰ মানে বাকি গ্ৰোথ সেলছবিলাক সেইখিনিত আমি মাইটোটিক সেল ডিভিজন পাওঁ ক্লিয়াৰ সো যদি আমাৰ ৰেণুটো মিওসিছৰ দ্বাৰা উৎপন্ন হৈছে বা মিওসিছৰ দ্বাৰা গঠন হৈছে তেতিয়াহলে আমি তাক কি বুলি কম মিওস্পোৰছ বুলি কম হলে আৰু যদি মাইটোসিছৰ দ্বাৰা গঠন হৈছে আমি তাক কি বুলি কম মাইটোস্পোৰছ বুলি কম দুটা নাম এতিয়া মিওসিছৰ উদাহৰণ চোৱা এস্কোস্পোৰছ আৰু বেচিডিওস্পোৰছ সো এস্কোস্পোৰছ আৰু বেচিডিওস্পোৰছ এস্কোস্পোৰছ বিলাক কি হ'ব যিবিলাক আমাৰ এস্কাস মানে কি মুনা সো এস্কোস্পোৰছ বিলাক আমাৰ মুনা মানে এটা সেক লাইক হলে সেক নিছনা মুনা নিছনা যিবিলাক সেইবিলাকক কম আমি এস্কোস্পোৰছ হলে বেচিডিওস্পোৰছ হ'ব তোমালোকৰ ক্লাব শেপ মানে এনেকুৱা দীঘল লাঠি এডাল এইবিলাক যে খেলে হকি ষ্টিকডাল নহয় মানে ওপৰ ফালে গোটা থাকিব আৰু তল ফালে লাঠিডাল থাকিব হেডালক ক'ব ক্লাব সো হে তেনেকুৱা আকৃতি হ'ব বেচিডিওস্পোৰছ বিলাক নেক্সট হোৱা মাইটোসিছৰ উদাহৰণ আছে আমাৰ জুস্পোৰছ মানে কেলে হতক জুস্পোৰ বুলি ক'ব অসমীয়াটো আছে চাগে তোমালোকৰ জুস্পোৰটো সলৰ ৰেণু দেখিছানে সো জুস্পোৰছ বিলাক কি হ'ব হিহতি মোটাইল হয় হিহতি মুভমেন্ট কৰিব পাৰে হিহতৰ চলন ক্ষমতা থাকে গতিকে হিহতক সলৰ ৰেণু বা জুস্পোৰ বোলা হয় আৰু কি আছে স্পৰেংগিওস্পোৰছ আছে আৰু কনিডিয়া আছে সো কনিডিয়াও আছে তোমালোকৰ বুকতে দিয়া আৰু স্পৰেংগিওস্পোৰছো আছে হলে সো এইবিলাক উদাহৰণ হৈছে আমাৰ মাইটোস্পোৰছৰ সো the sexual cycle involves the following three steps যেটো আমি কলো যে দুটা প্ৰকাৰে হ'ব পাৰে হয়নে এটা হ'ব পাৰে অযৌন এটা হ'ব পাৰে যৌন সো অযৌনটোত আমি কি গম পালো যে আমাৰ স্পোৰছ প্ৰডাকচনৰ দ্বাৰা হয় by the production of spores মানে কি ৰেণু সো ৰেণু গঠনৰ দ্বাৰা হয় আৰু যিবিলাক আমাৰ sexual reproduction তাত আমাৰ তিনটা সাইকেল বা তিনটা স্টেজ থাকে প্লাজমোগেমি ক্যাৰিওগেমি আৰু ডিক্যাৰিয়ন হলে প্লাজমোগেমি অসমীয়াটো প্লাজমোগেমিয়ে ক'ব ক্যাৰিওগেমিয়ে ক'ব আৰু ডিক্যাৰিয়ন মানে দ্বিকোষ কেন্দ্ৰীয় হলে তাৰ মানে দুটা ক্যাৰিয়ন ডিক্যাৰিয়ন দুটা ক্যাৰিয়ন মানে কি আকৌ কোষ কেন্দ্ৰ বা নিউক্লিয়াছ সো গটিকে হেতু দ্বিকোষ কেন্দ্ৰীয় সো তিনটা আছে প্লাজমোগেমি ক্যাৰিওগেমি আৰু ডিক্যাৰিয়ন যেটো ইয়াত থাৰ্ডত মিওসিছ বুলি দিয়া আছে হলে ডিক্যাৰিয়ন সাধাৰণতে এটা চোৱা প্লাজমোগেমিটো কি হয় ফিউজন অফ প্ৰটোপ্লাজম বিটুইন টু মোটাইল অৰ নন মোটাইল গেমেটছ যদি দুটা গেমেট বা দুটা জনন কোষৰ প্ৰটোপ্লাজমটো যদি ফিউজ হৈ যায় প্ৰটোপ্লাজম মানে কি এটা সেলৰ যেতিয়া আমি সেল ওয়ালটো অটৰাই দিম আৰু যেটো আমাৰ হাতত থাকি যাব সেল মানে সেল মেমব্ৰেন খন আৰু সাইটোপ্লাজমৰ কন্টেন্ট খিনি থাকি গল আমাৰ হাতত তো হেতুক আমি কি বুলি কম প্ৰটোপ্লাজম বুলি কম বা প্ৰটোপ্লাষ্ট বুলি কম হলে প্ৰটোপ্লাষ্ট হয় সো হে ভিতৰৰ তাৰ অংশখিনি কি হ'ব প্ৰটোপ্লাজম লিকুইড পাৰ্টটো ক্লিয়াৰ সো হে প্ৰটোপ্লাজমৰ যদি ফিউজন হয় সেল ওয়ালখন বাহিৰত থাকি গল কিন্তু তাৰ সেল ওয়ালৰ ভিতৰৰ যিবিলাক লিকুইড আছে সেল ওয়াল আৰু সেল মেমব্ৰেন তাৰ মাজৰ যিখিনি লিকুইড আছে হে লিকুইড খিনি যদি একগোট হৈ যায় ফিউজন হৈ যায় তাৰ ফলত মানে যেটো প্ৰজনন হৈছে হেতুক আমি কম কি প্লাজমোগেমি ডায়াগ্ৰাম আছে বুজি পাবা নেক্সট আছে ক্যাৰিওগেমি মানে কি হ'ব ফিউজন অফ টু নিউক্লিয়াই যেতিয়া দুটা জনন কোষৰ কোষ কেন্দ্ৰৰ মিলন ঘটে দুটা জনন কোষৰ কোষ কেন্দ্ৰৰ মিলন ঘটিছে তাক আমি কি বুলি কম ক্যাৰিওগেমি ক্লিয়াৰ আৰু থাৰ্ডটো যেটো ডিক্যাৰিয়ন বা মিওসিছ ইয়াত দিয়া আছে দ্বিকোষ কেন্দ্ৰীয় হেতু কি হ'ব সাধাৰণতে আমাৰ জাইগোটত হ'ব অকৰ ৰিজাল্টিং ইন হ্যাপ্লয়েড স্পোৰছ অকৰ্স ইন জাইগোট মানে কি আমাৰ যুজন কোষত সাধাৰণতে আমাৰ মিওসিছ হ'ব মানে ইয়াত ভাগ হৈ যাব প্লাজমোগেমিৰ ফলত দুটা কোষৰ মিলন ঘটিব যদিও কোষ কেন্দ্ৰৰ মিলন নঘটে ফলত কি হ'ব একেটা কোষতে দুটা কোষ কেন্দ্ৰ থাকিব সো ইয়াকে কি বুলি ক'ব দ্বিকোষ কেন্দ্ৰীয় কোষ বোলা হয় প্লাজমোগেমিত মই কি কৈছিলো যে আমি সেল ওয়ালখন আমাৰ থাকি যাব বাহিৰত আৰু সেল ওয়ালৰ ভিতৰৰ বস্তুখিনিৰ মানে একগোট হৈ যাব ফিউজ হৈ যাব সো সেল ওয়ালৰ ভিতৰত যেটো জুলীয় পদাৰ্থক হেতুক আমি কি বুলি কম প্ৰটোপ্লাষ্ট বুলি কম হলে
প্ৰটোপ্লাষ্ট দুভাগ যেতিয়া একলগ হৈ যাব এটা প্ৰটোপ্লাষ্টখিনিহে মিল হৈছে কিহঁতৰ কিন্তু দুইটা কোষৰ হেতু নিউক্লিয়াছ দুটাটো পৃথক পৃথকভাৱে হৈছে তাৰমানে কোষ এটা হৈ গ'ল ভিতৰত দুটা নিউক্লিয়াছ থাকি গ'ল সো এটোক আমি কি বুলি কম ডিক্যাৰিয়ন অৰ দ্বিকোষ কেন্দ্ৰীয় কোষ ক্লিয়াৰ সো এইখিনি আসলে about sexual and asexual reproduction in fungi এটা নেক্সট তোমালকক মই দেখামগে স্লাইডত ডায়াগ্ৰাম কিছুমান তো তোমালকে ৰিপ্ৰডাকশনটো চাব পাৰিবা সোৱা এইখন ফাৰ্স্ট ডায়াগ্ৰামখনত আমাৰ ভেৰিয়াছ টাইপছ অফ জু স্পোৰ্ছৰ এক্সাম্পল দিয়া আছে হয়নে তাৰপিছত ফ্লেজেলা থকা স্পোৰ্ছ বিলাক দেখুৱা আছে কণী দিয়াবিলাক দেখিছানে কণী দিয়াবিলাক কেনেকা ওপৰত ওলাই পেলাই আছে সো কণী দিয়া উদাহৰণ দিছে তোমালকক এফালে দিয়া আছে তলৰ ফালে কণী দিয়া এডাল অংকুৰিত হৈছে জাৰ্মিনেট হৈছে জৰপা কি হ'ব নতুন এটা ফাংগাছৰ সৃষ্টি হ'ব তাৰ পিছতে এটো আছে কলমেলা দেখুৱাই পেলাই তাত স্পৰেংগিওস্পোৰ্ছ আৰ a kind of endosপোৰ্ছ কি হ'ব হিহতি এনেকুৱা ফ্ৰুটিং বডি বুলি ক'ব ফ্ৰুটিং বডি এটাৰ ভিতৰত থাকিব স্পৰেংগিওস্পোৰ্ছ বিলাক এটা ফ্ৰুটিং বডি কি হয় ফ্ৰুটিং বডি মানে a sac like structure যিটো আমাৰ মানে গ্ৰোথ এটা হ'ব এটা এক্সটাৰ্নাল গ্ৰোথ এটা হ'ব বাহিৰৰ ফালে এটা গ্ৰোথ হ'ব সেই মানে থৈলি বা মুনাটোৰ ভিতৰতে কি হ'ব আমাৰ স্পোৰ্ছ বিলাক সোমাই থাকিব আমাৰ ৰেণু বিলাক সোমাই থাকিব এতিয়া যদি হে ফ্ৰুটিং বডিটো ভিতৰত যদি ৰেণুবোৰ সোমাই থাকে তেতিয়া হলে আমি তাক কি বুলি কম এন্ডোস্পোৰ্ছ হলে অন্তৰেণু কাৰণ হিয়তি সোমাই আছে ভিতৰত আৰু যদি হে ফ্ৰুটিং বডিটো নাথাকে আৰু স্পোৰ্ছ বিলাক বাহিৰত ওলাই থাকে তেতিয়া হলে আমি কি বুলি কম তাক এক্সোস্পোৰ্ছ হলে বহিৰেণু সো এই দুটাতে সো এতিয়া যিবিলাক আমাৰ স্পৰেংগিওস্পোৰ্ছ বিলাক হেবিলাক সাধাৰণতে কি হয় they are usually a kind of endosপোৰ্ছ হল ইয়া তোমালক আছে নেকি মই উদাহৰণ চাইছো ৰবা বাৰু ইয়াত দিয়া নাই সো যিখন হবা নেক্সট ডায়াগ্ৰামখন ইয়াত চোৱা তোমালকৰ ইয়াত কি দিছে প্লাজমোগেমি ক্যাৰিওগেমি আৰু মিওসিস দেখাইছে দেখিছানে মিওসিস বা আমি ডিক্যাৰিয়ন ক'ব পাৰো সো ফাৰ্স্ট আমি মিওসিসৰ পৰা চোৱা মিওসিসত কি হৈছে হেপ্লয়েড স্পোৰ্ছ আৰ ফৰ্ম জাইগোট আসলে জাইগোটটো আমাৰ সদায় যোজন কোষটো আমাৰ সদায় কি হ'ব টুৱাইছ এন নাম্বাৰ অফ ক্ৰোমোজোম ডিপ্লয়েড হয় হলে ক্ৰোমোজোমৰ সংখ্যা কিমান হ'ব সদায় দুগুণ হ'ব ডিপ্লয়েড হয় সো তাৰ পৰা আমাৰ মিওসিস সেল ডিভিজন হৈ প্লাই জাইগোটটো যেতিয়া মিওটিক সেল ডিভিজন হ'ব দুগুণ আসলে না সো দুগুণটো যেতিয়া আমি ভাগ কৰি দিম দুটা কোষত কি হ'ব এগুণ এন হলে সো হেপ্লয়েড হল সো মিওসিসৰ দ্বাৰা আমাৰ হেপ্লয়েড ক্ৰোমোজোম থকা স্পোৰ্ছ বিলাক প্ৰডিউস হল এই স্পোৰ্ছ বিলাক আকৌ জাৰ্মিনেট বা অংকুৰিত হল হলে অংকুৰিত হৈ পেলাই আমাৰ মাইসেলিয়াম বা হাইফি প্ৰডাকশন কৰিলে যিটো আমি পঢ়িছিলো হয় না মাইসেলিয়াম বা হাইফি প্ৰডাকশন কৰিলে সো তাৰ পিছতে কি হ'ব মাইসেলিয়াম মানে অনুসূত্ৰ হাইফি মানে হৈ গ'ল সূত্ৰপুঞ্জ সো এইকিটা প্ৰডাকশন কৰাৰ পিছত কি হ'ব প্লাজমোগেমি হ'ব হেতৰ প্লাজমোগেমি মানে কি হ'ব হাইফি বিলাকৰ তেতিয়া গুটে কোষ বিলাক পৃথক ভাবে আছে না ইটু কোষ ইটু কোষ একগুট হৈ থকা নাই বেলেগকে আছে এটা কি হ'ব প্লাজমোগেমিৰ ফলত কি হৈ যাব কোষ বিলাকৰ সেল ওয়ালৰ ফিউজন হৈ যাব সেল ওয়াল বিলাক একেলগে মানে জয়েন হৈ যাব আৰু মাজৰ বেৰ বিলাক ভাগি যাব ভাগিয়া লগে এনেকুৱা এটা স্ট্ৰাকচাৰ হৈ যাব দেখিছানে যিটো ইয়াত ডায়াগ্ৰাম এটো ডায়াগ্ৰামটো যেটো দিয়া আছে প্লাজমোগেমিৰ তলত সো কি হৈছে হিহঁতৰ মাজৰ ওয়ালখন নাইকিয়া হৈ গৈছে আৰু কোষটোটা একলগ হৈ গৈছে একলগ হৈ যোৱাৰ ফলত কি হৈছে একেটা কোষতে আমি দুটা নিউক্লিয়াছ দেখিছো এতিয়া নেক্সট কি হ'ব আমাৰ ক্যাৰিওগেমি হ'ব ক্যাৰিওগেমিত আমাৰ কি হৈছিলে আমাৰ নিউক্লিয়াছৰ ফিউজন হৈছিলে হয়নে যেতিয়া আমাৰ কোষ কেন্দ্ৰ দুটা মিলন ঘটে হেতুক আমি ক্যাৰিওগেমি বুলি কৈছিলো এটা কোষ কেন্দ্ৰ দুটাৰ মাজৰ সেল ওয়ালখন আতৰিলে এতিয়া নেক্সট কি হ'ব আকৌ হিহঁতৰ মিলন ঘটি পেলাই আমাৰ এটা যোজন কোষ এটা প্ৰস্তুত হ'ব এতিয়া এই যোজন কোষৰ গঠনৰ পিছত আকৌ তাৰ মিওসিস সেল ডিভিজন হৈ পেলাই আকৌ মিওসিস হৈ পেলাই কি হ'ব তাৰপা স্পোৰ্ছ প্ৰডাকশন কৰিব আৰু এই সাইকেলটো তেনেকে চলি গৈ থাকিব সো দিস ওয়াজ अबाउट द reproduction in fungi next সোয়া আমি kingdom fungi যিবিলাক সাব গ্ৰুপ হেকিটা সাম ফাৰ্স্ট আছে Ascomycetes commonly known as algal fungi Ascomycetes বিলাক
সাধাৰণতে সিহঁতক কি বুলি ক'ব অসমীয়াটো এস্কোমাইচিটিছে কয় সিহঁতক সাধাৰণতে এলগেল ফাংজাই বুলি কয় এলগেল ফাংজাই মানে কি সিহঁতি এলগি নিচিনা এলগি সাদৃশ গম পাইছেনে শেলাই নিচিনা সিহঁতি সো মাইচেলিয়াম কি হয় সিহঁতৰ সিনোসাইটিক বা এসেপ্টেড পঢ়িছিলোঁ আমি এসেপ্টেড মাইচেলিয়ামত কি হয় মাজত কোনো ধৰণৰ সিহঁতৰ কুহবেৰ নাথাকে মাইচেলিয়ামৰ মাজত কুহবেৰ নাথাকে সো তেনেকুৱা ধৰণৰ মাইচেলিয়ামক আমি কি বুলি ক'ম এসেপ্টেড নেক্সট এসেক্সুৱেল ৰিপ্ৰডাকশ্যন হ'ব সিহঁতৰ কেনেকৈ জুস্প'ৰ ক্লেমাইডোস্প'ৰ স্পৰেংগিঅ'স্প'ৰ্ছ এণ্ড এপ্লেনোস্প'ৰ্ছ চ' এনেকুৱা ধৰণৰ ৰেণুৱেদি সিহঁতৰ এসেক্সুৱেল ৰিপ্ৰডাকশ্যন হ'ব জুস্প'ৰ্ছ যেনে চলৰ ৰেণু হয়নে তাৰপিছতে ক্লেমাইডোস্প'ৰ্ছ স্পৰেংগিঅ'স্প'ৰ্ছ মানে আমাৰ হ'ব ৰেণুধানীৰ মানে ৰেণুধানীবিলাককে ক'ব তোমালোকৰ স্পৰেংগিঅ'স্প'ৰ্ছ তাৰপিছতে আহিব তোমালোকৰ এপ্লেনোস্প'ৰ্ছ চ' এনেকুৱা ধৰণৰ স্প'ৰ্ছবিলাকৰ পৰা আমাৰ ফাইক'মাইচিটিছবিলাকৰ এছেক্সুৱেল ৰিপ্ৰডাকশ্যন হ'ব ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত কি হ'ব চোৱা আইচ'গেমি ওগেমি নহ'লে আইচ'গেমি মানে কি হ'ব চিমিলাৰ গেমেট যেতিয়া দুইটা মেল আৰু ফিমেল গেমেট মানে পুং জনন কোষ আৰু স্ত্ৰী জনন কোষ দুইটা যেতিয়া একে ধৰণৰ হ'ব একেটাই হয় যদি তেতিয়াহ'লে আমি তাক কি বুলি ক'ম আইচ'গেমি দুইটা গেমেট সেম আৰু উগেমি লাৰ্জ এণ্ড মোটাইল ফিমেল গেমেটছ যিটো আমাৰ ফিমেল গেমেট হ'ব সেইটো সাধাৰণতে কি হ'ব ডাঙৰ হ'ব আৰু মোটাইল হ'ব সিহঁতৰ চলন ক্ষমতা থাকিব হয়তো আইচ'গেমি হ'ব পাৰে দুইটা একেই হ'ব পাৰে নহ'লে সিহঁতৰ উগেমি হ'ব পাৰে উগেমি হ'লে কি হ'ব সিহঁতৰ মানে যিটো ফিমেল আমাৰ গেমেট থাকিব বা স্ত্ৰী জনন কোষটো সেইটো কি হ'ব সাধাৰণতে ডাঙৰ হ'ব আৰু সিহঁতৰ মুভমেণ্ট কৰিব পাৰিব সিহঁতি হ'লে মটিলিটি থাকিব বা লোক'মটৰী কেপাচিটি থাকিব নেক্সট চোৱা ফ্ৰুটিং বডি প্ৰডিউচ জুচপ'ৰ চ' ফ্ৰুটিং বডি মই কৈছিলোঁ যে এনেকুৱা চেক লাইক ষ্ট্ৰাকচাৰটো হয়নে বেগ নিচিনা প্ৰথম ডায়েগ্ৰামটো দেখিছা নহয় ওপৰত যিটো বেগৰ নিচিনা সেইটো ক'ব ফ্ৰুটিং বডি চ' ফ্ৰুটিং বডিটোত কি হ'ব প্ৰডিউচ জুচপ'ৰ্ছ মানে চলৰ ৰেণু কিছুমান তাত গঠন হ'ব ফৰ এক্সাম্পল দি আছে মিউকৰ প্ৰথমটোৰ উদাহৰণ আছে এইটো ৰাইজোপাছ আৰু মিউকৰ ডায়েগ্ৰামটোত তোমালোকক দেখাইছে মিউকৰ তাৰপিছৰটো চোৱা এস্কোমাইচিটিছ হ'লে প্ৰথমটো আছিলে আমাৰ ফাইক'মাইচিটিছ পিছৰটো হৈ গ'ল আমাৰ এস্কোমাইচিটিছ চ' এস্কোমাইচিটিছবিলাকক কমনলি কয় যে চেক ফাংগাই প্ৰথমটো আছিলে এলগেল ফাংগাই সিহঁতি শেলাই সাদৃশ কাৰণে সিহঁতক ক'ব এলগেল ফাংগাই আৰু এস্কোমাইচিটিছবিলাকক কি বুলি ক'ব চেক ফাংগাই মানে সিহঁতৰ মোনা নিচিনা হয় বেগ এটা নিচিনা হয় সিহঁতি দেখিবলৈ চ' সিহঁতক সেইটো কাৰণে ক'ব চেক ফাংগাই তলৰ ডায়েগ্ৰামকেইটাত চোৱা তোমালোকে প্ৰথম ডায়েগ্ৰামটোতে চোৱাচোন এইটো বেগ নিচিনা এটা হয়নে যিটো খোলা আছে চ' সেই তেনেকুৱা কিছুমান ষ্ট্ৰাকচাৰ থাকে যি ভিতৰত কিবাকিবি সোমাই থাকে সাধাৰণতে আমাৰ ৰেণুবোৰ সোমাই থাকে তো সেইবিলাকক আমাৰ কি বুলি ক'ব এস্কোমাইচিটিছ চ' ইহঁতৰ মাইচেলিয়াম চেপ্টেড আৰু ব্ৰাঞ্চ হয় আগৰটোত আমি কি পাইছিলোঁ মাইচেলিয়ামবিলাকৰ এচেপ্টেড হয় মাজত একো ভাগ নাথাকে ইয়াত কি হ'ব চেপ্টেড হ'ব মাজত ভাগ থাকিব এছেক্সুৱেল ৰিপ্ৰডাকশ্যনত কি হ'ব কনিডিয়া আৰু বাডিং হ'ব আৰু ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত কি হ'ব আইচ' অৰ আইচ'গেমি মানে আকৌ গেমেটবিলাক যদি একেই হয় তেতিয়াহ'লে আইচ'গেমি এনাইচ'গেমি মানে য'ত গেমেটছবিলাক ডিফাৰেণ্ট হয় বেলেগ হয় নেক্সট আছে তোমালোকৰ ফ্ৰুটিং বডিজ এস্কোকাৰ্প যিহেতু বিকজ দিজ আৰ এস্কোমাইচিটিছ সিহঁতি এস্কোমাইচিটিছ হয় গতিকে সিহঁতৰ ফ্ৰুটিং বডিটোৰ নাম কি হ'ব এস্কোকাৰ্প বুলি ক'ম আমি এস্কোকাৰ্প নেক্সট আছে এক্সাম্পল পেনিচিলিয়াম আৰু চেখাৰ'মাইচিটিছ চ' পেনিচিলিয়াম আৰু চেখাৰ'মাইচিটিছ পেনিচিলিয়ামৰ কথা আমি পিছতো গৈ পেলাই পঢ়িমগৈ পেনিচিলিয়াম নোটেটামৰ কথা নেক্সট হোৱা বেচিডিঅ'মাইচিটিছ অসমীয়াটো বেচিডিঅ'মাইচিটিছে ক'ব দেই কমনলি কল ক্লাফ ফাংগাই এই প্ৰথম ডায়েগ্ৰামটো দেখিছানে কেনেকুৱা তাৰ ষ্ট্ৰাকচাৰটো হয়নে চ' সেইটোক ক'ব ক্লাফ ফাংগাই হ'ল লাঠিডাল আছে আৰু ওপৰতে এটা টোপোলা আছে তো সেইটো হ'ব হ'ল আমাৰ ক্লাফ ফাংগাই মাইচেলিয়াম কেনেকুৱা হয় চোৱা চেপ্টেড আৰু ব্ৰাঞ্চড হয় ছেকেণ্ডেৰী মাইচেলিয়াম ইজ ডিকেৰিঅটিক চ' মাইচেলিয়াম কেনেকুৱা হয় চেপ্টেড এণ্ড ব্ৰাঞ্চড মাইচেলিয়াম চেপ্টেড ভাগ থাকিব আৰু ব্ৰাঞ্চ থাকিব ছেকেণ্ডেৰী মাইচেলিয়াম ইজ ডিকেৰিঅটিক ছেকেণ্ডেৰী মাইচেলিয়াম এটা প্ৰডাকশ্যন হ'ব সিহঁতৰ মানে গৌণভাৱে প্ৰডাকশ্যন হ'ব মাইচেলিয়ামৰ আৰু সিহঁতি কি হ'ব সাধাৰণতে ডিকেৰিঅটিক মানে সিহঁতৰ এটা কোষতে আমি দুটা কোষ কেন্দ্ৰ পাম
নেক্সট সিহঁতৰ এসেক্সুৱেল ৰিপ্ৰডাকশ্যন অইডিয়া আৰু বেচিডিঅ স্প'ৰ্ছৰ পৰা হ'ব যিহেতু সিহঁতি বেচিডিঅ মাইচেটিছ গতিকে ইহঁতৰ স্প'ৰটো বা ইহঁতৰ ৰেণুটোক কি বুলি ক'ব বেচিডিঅ স্প'ৰ হ'লে সেক্সুৱেল ৰিপ্ৰডাকশ্যন কি হ'ব সোমেটোগেমি বেচিডিঅ স্প'ৰ্ছ আৰ ফৰ্মড অন ষ্টেৰিগমেটা সো সোমেটোগেমিটো তোমালোকৰ সোমেটো বা সোমাটা যিবিলাক মানে আমাৰ মাইটোচিছৰ দ্বাৰা প্ৰডিউচ হয় সেইবিলাকক ক'ব সোমেটোগেমাছ ক্লিয়াৰ আৰু ফ্ৰুটিং বডিটো বেচিডিঅ মাইচেটিছ আছে গতিকে ইহঁতৰ ফ্ৰুটিং বডিটোৰ নাম হ'ব বেচিডিঅ কাৰ্প ফৰ এক্সাম্পল দিছে এগাৰিকাছ আৰু পাক্সিনিয়া নেক্সট চোৱা তোমালোকে নেক্সটটো হৈ গ'ল ইয়াত এইটো ভুল হৈ আছে দে এইটো ট্ৰাইকোডাৰ্মাই থাকিব তলৰটোৰ এক্সাম্পল পাক্সিনিয়াত নাহে সো চোৱা ডিউটেৰমাইচিটিছ কমনলি কল্ড দ্য ফাঞ্জাই ইনপাৰফেক্টি সো ডিউটেৰমাইচিটিছ বিলাকক ফাঞ্জাই ইনপাৰফেক্টি বুলি কয় কেলে কয় কাৰণ সিহঁতি পাৰফেক্ট ফাংগাই নহয় পাৰফেক্ট ফাংগাছ বা পাৰফেক্ট ভেঁকুৰ নহয় সিহঁতৰ মাজত কিছুমান ডিফাৰেঞ্চ থাকিব হ'ল মাইচিলিয়াম কি হ'ব সেপ্টেড অৰ ব্ৰাঞ্চ হ'ব পাৰে মাইচিলিয়াম আকৌ সিহঁতৰ ভাগ থাকিব মাজত আৰু ব্ৰাঞ্চ হ'ব পাৰে ডাল নিচিনা থাকিব এসেক্সুৱেল ৰিপ্ৰডাকশ্যন কনিডিয়া সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইয়াত নাথাকে সাধাৰণতে আমি নেদেখোঁ ফ্ৰুটিং বডি কোনো ধৰণৰ আমি নেদেখোঁ ফৰ এক্সাম্পল দিয়া আছে ট্ৰাইকোডাৰ্মা হ'ল সো দিছ ৱাজ এবাউট ডিউটেৰমাইচিটিছ নেক্সট আছে কিছুমান আমাৰ কিংডম ফাঞ্জাই কিছুমান আমাৰ মানে ধৰি লোৱা কেৰেক্টাৰ্ছ যিবিলাক হ'লে চিম্বায়টিক ফাঞ্জাইবিলাক কি হ'ব ইন এছ'চিয়েশ্যন উইথ এলগি এজ লাইকেনছ এণ্ড উইথ ৰুটছ অফ হায়াৰ প্লাণ্টছ এজ মাইক'ৰাইজা ইন এছ'চিয়েশ্যন উইথ এলগি চ' চিম্বায়ন্স হ'লে বা চিম্বায়চিছ মানে মই কি কৈছিলোঁ তোমালোকৰ যিবিলাকে মানে একেলগে বাস কৰে হয়নে সহজীৱী যিবিলাক চ' ফাঞ্জিবিলাক ভেঁকুৰবিলাক যেতিয়া শেলাইবিলাকৰ লগত একেলগে থাকে আমি এলগি লাইকেনৰ কথা আমি পঢ়িমগৈ এইটো চেপ্টাৰতে আমি পিছত ডিটেইলছত পঢ়িমগৈ মই কৈ দিছোঁ ভেঁকুৰবিলাক আৰু এলগিবিলাক কি কৰে একেলগে থাকে হ'লে ইহঁতি এটা এছ'চিয়েশ্যন বনাই থাকে যিটোক আমি ক'ম কি লাইকেন বুলি ক'ম আৰু আকৌ আৰু ইহঁতি কি থাকে হায়াৰ প্লাণ্টছৰ ৰুটছৰ লগত সিহঁতি হায়াৰ প্লাণ্টছৰ ইহঁতি মানে ৰুটছত থাকিব আৰু মাইক'ৰাইজা গঠন কৰিব এইখিনি মই তোমালোকক লাইকেনৰ কথা পঢ়োঁতে মই এইখিনি কথা পঢ়ুৱাম আৰু চ'ৰ্চেছ অফ এণ্টিবায়'টিক্স হিচাপে পাওঁ মই আমি পেনিচিলিয়াম যিটো পেনিচিলিয়াম নামৰ ভেঁকুৰটো পেনিচিলিয়াম নোটেটাম হয়নে চ' পেনিচিলিয়াম নোটেটাম নামৰ ভেঁকুৰটোৰ পৰা আমি পেনিচিলিন নামৰ যিটো এণ্টিবায়'টিক্স সেইটো আমি পাওঁ হ'লে পেনিচিলিন ইণ্ডাষ্ট্ৰিয়েল ইউজ ইষ্ট নামৰ যিটো ভেঁকুৰ ইষ্টটোক আমি কিহত মানে ইউজ কৰোঁ ইন মেকিং ব্ৰেড এণ্ড বিয়েৰ চ' ব্ৰেড বা পিজ্জা তোমালোকে বনাওঁতে পিজ্জা যিটো ক্ৰাষ্টটো বনাওঁতে আমি ইষ্ট ইউজ কৰোঁ কি কৰিব ইষ্টটোৱে বস্তুটো ফুলাই দিব হয়নে চ' সেই ফুলাই দিয়া কামটো কি কৰে এই ভেঁকুৰটোৱে দিয়াটো কৰিব চ' ইষ্টটো সেইটোত ইউজ হ'ব আৰু ইন বিয়েৰ প্ৰডাকশ্যন বা এলকহল ইণ্ডাষ্ট্ৰিত আমি সাধাৰণতে ইষ্ট নামৰ ফাঞ্জাইটো ব্যৱহাৰ কৰোঁ নেক্সট কিছুমান আছে ডিজিজ কজিং ফাঞ্জাই চ' হুইট ৰাষ্ট কজ বাই পাক্সিনিয়া চ' ফাঞ্জাইবিলাকতো বহুত হাইলি পেথোজেনিক হয় সিহঁতৰ বহুত বেছি মানে ডিজিজ কজিং কেপাচিটিটো থাকে আৰু ইয়াতে এটা উদাহৰণ দিয়া আছে কি তলৰ ডায়েগ্ৰামটো সেইটো হুইট ৰাষ্ট যিটো আমাৰ হুইট ঘেঁহুবিলাকৰ এটা মানে পাতবিলাকত কি হয় ৰঙা ৰঙা ফুট হৈ যায় হ'লে সেইটো ক'ব হুইট ৰাষ্ট ডিজিজ হ'লে ফুটফুটীয়া মানে ৰঙা ৰঙা ফুটফুটীয়া মামৰে ধৰা নিচিনা হৈ যায় পাতটো চ' সেই পাতটো সাধাৰণতে কিহে কৰিব পাক্সিনিয়া নামৰ ফাঞ্জাই এটাই কৰে চ' দিছ ৱাজ এবাউট দ্য কিংডম ফাঞ্জাই